আৰু ইতিমধ্যে আমি জনাইছো যে গুৱাহাটী মহানগৰীৰ গাৰ্লছ হোষ্টেলৰ পিজিত এটা সোমাইছে নাহৰ ফুটুকি আৰু ইতিমধ্যে হেঙৰাবাৰীৰ হাউচিং কলনীৰ সমীপতে অৱস্থিত এই পিজিটোত এটা নাহৰ ফুটুকি তাত ইতিমধ্যে আবদ্ধ হৈ পৰিছে আৰু এখন বেটৰ সোফাৰ ভিতৰত এনেদৰে আবদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে ৩-৪ বাৰকৈ ট্ৰেংকুলাইজৰ চেষ্টা কৰা হৈছে যদিও বৰ্তমান বাঘটো ট্ৰেংকুলাইজ কৰিব পৰা হোৱা নাই আৰু পুৱা ৬:১০ ঘৰৰ গৰাকীয়ে প্ৰথমে প্ৰত্যক্ষ কৰিছিল এইটো নাহৰ ফুটুকি আৰু পৰৱৰ্তী সময়ছোৱাত বন বিভাগক খবৰ দিয়া হৈছে আৰু বৰ্তমান বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে ট্ৰেংকুলাইজ কৰাৰ বাবে ভাস্কৰ আছে আমাৰ সৈতে পোনপটীয়াকৈ প্ৰতিটো মুহূৰ্তৰ বতৰা ভাস্কৰ দি আছে আমি পুনৰ অধিক তথ্যৰ বাবে ভাস্কৰৰ সৈতে সংযোগ স্থাপন কৰিম আৰু ইতিমধ্যে আমি জনাই গৈছো যে ভিতৰত কেইবাগৰাকীও ৫ৰ পৰা ৬গৰাকী ছাত্ৰী আবদ্ধ হৈ পৰিছে ঘৰৰ গৰাকী ইতিমধ্যে ঘৰৰ ভিতৰত সোমাই পৰিছে কিন্তু এই নাহৰ ফুটুকিটো এতিয়ালৈকে সেই স্থানৰ পৰা উলিয়াই নিব পৰা হোৱা নাই অৰ্থাৎ ট্ৰেংকুলাইজ কৰিব পৰা হোৱা নাই এইটো নাহৰ ফুটুকি পুৱা ভাগতে প্ৰত্যক্ষ কৰা নাহৰ ফুটুকিটো উদ্ধাৰৰ বাবে ইতিমধ্যে বন বিভাগক খবৰ দিয়া হৈছে আমি পোনপটীয়াকৈ লৈ গৈছো এতিয়া আপোনালোকক ভাস্কৰ কাষলৈ ভাস্কৰ ৰশ্মিতা চাওক মুহূৰ্তত এতিয়াও ট্ৰেংকুলাইজ সম্পূৰ্ণ কৰিব পৰা হোৱা নাই এতিয়াও যদিবা চেষ্টা চলাই থকা হৈছে কিন্তু এতিয়াও বাৰম্বাৰ বিফল হোৱা দেখিবলৈ পাইছোঁ আমি চতুৰ্থবাৰৰ কাৰণে তেওঁলোকে ট্ৰেংকুলাইজৰ চেষ্টা কৰালে কিন্তু চতুৰ্থবাৰো তেওঁলোকে বিফল হ'ল আৰু আমি এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাই আছোঁ এই দৃশ্যাংশ এয়া মাইলষ্টন গাৰ্লছ পিজিৰ সন্মুখৰ পৰা এই মুহূৰ্তত আমি দেখাই আছোঁ এয়া আমি দেখিবলৈ পাই আছোঁ নিউজেক্টৰ দখল আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ যদিও বা বাৰম্বাৰ আকৌ কৈছোঁ যদিও বা চতুৰ্থবাৰৰ বাবে তেওঁলোকে ট্ৰেংকুলাইজৰ চেষ্টা চলাইছিল কিন্তু বিফল হ'ল কাৰণ এতিয়াও সেই বাঘটো এতিয়াও সেই বেটৰ যি চোফা সেই চোফাৰ তলত এতিয়াও আবদ্ধ হৈ আছে বা শুই আছে সেই বাঘটো আৰু ঘৰৰ ভিতৰত এতিয়াও ঘৰৰ আৱাসীৰ পৰা আৰম্ভ কৰি গাৰ্লছ হোষ্টেলৰ যিসমূহ ছাত্ৰী আছে সেই ছাত্ৰীসমূহ আবদ্ধ হৈ থকা দেখিবলৈ পাইছোঁ কাৰণ যিহেতু মই আকৌ কৈছোঁ পুৱা ৬ বজাৰ পৰা এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজতেই আছিলে পুৱা ৬ বজাৰ পৰা সেই বাঘটো নাহৰ ফুটুকি বাঘটো যি সেই বেটৰ চোফাৰ তলত সোমাই থকা দেখিবলৈ পাইছিলে ঘৰৰ গৰাকী আৰু আমি আমাৰ যদি টিভি লেন্সত যদি সম্ভৱ হয় হিতেশক মই অনুৰোধ কৰিছোঁ সেই বাঘটো এতিয়াও সেই চোফাৰ তলত শুই থকাৰ সেই দৃশ্যাংশ আমি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু আকৌ মই কৈছোঁ যিহেতু এটা ব্যস্ত পথ ব্যস্ত অঞ্চল আৰু গুৱাহাটীৰ মাজমজিয়াত এনেদৰে যদি বাঘৰ যি মুক্ত মিছন চলে তেনেদৰে সাধাৰণ ৰাইজ সকলোতে আতংকিত হৈ পৰিছে এই মুহূৰ্তত আমি মই অনুৰোধ কৰিছোঁ হিতেশক ওপৰত যিহেতু বন বিভাগৰ এটা দল ওপৰলৈ গৈছে আৰু ওপৰত গৈ তেওঁলোকে ছাদৰ ওপৰৰ পৰা তেওঁলোকে চেষ্টা চলাই আছে ছাদৰ যিদৰে বাহিৰৰ পৰা যিদৰে বাঘটো ট্ৰেংকুলাইজ কৰাৰ চেষ্টা চলাই থাকিছে ঠিক একেদৰে ওপৰৰ পৰা আমি দেখিবলৈ পাইছোঁ ওপৰত এটা বন বিভাগৰ এটা দল পিছফালেদি গৈ তেওঁলোকে ওপৰত গৈ উঠিছে আৰু তাৰ পৰা তেওঁলোকে বাঘটো ট্ৰেংকুলাইজ কৰাৰ বাঘটোক নিজৰ নিয়ন্ত্ৰণলৈ অহাৰ চেষ্টা চলাই থকা দেখিবলৈ পাইছোঁ আমি দেখুৱাই পাইছোঁ আমি এই মুহূৰ্তত দেখুৱাই আছোঁ এয়া আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ এয়া দেখিবলৈ পাই আছে যিটো মাইলষ্টন যি গাৰ্লছ পিজি সেই গাৰ্লছ পিজিৰ সন্মুখৰ পৰা পোনপটীয়াকৈ দেখিবলৈ পাই আছোঁ এয়া এই মুহূৰ্তত এতিয়াও সেই বাঘটো আমি টিভি স্ক্ৰীণত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ওপৰত এক ঘৰৰ গৰাকী আমি দেখিবলৈ পাইছোঁ এয়া ঘৰৰ গৰাকী আবদ্ধ হৈ আছে তেওঁ ওলাই আহিছে আৰু ওপৰত তাৰ সমান্তৰাল ওপৰত দেখিবলৈ পাইছোঁ ট্ৰেংকুলাইজ কৰা যিটো দল সেয়া ছাদৰ ওপৰত আৰু তলত মাজৰ ভাগত দেখিবলৈ পাইছোঁ ঘৰৰ যিগৰাকী তেওঁ যোনে প্ৰত্যক্ষ কৰিছিলে বাঘটোক তেওঁ এই মুহূৰ্তত এয়া দেখিবলৈ পাইছোঁ এয়া আমি তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰিছে ৰশ্মিতা কিন্তু সফল হোৱা নাই যিহেতু যিটো স্থানত বাঘটো সোমাই আছে তাত সেই স্থানত ট্ৰেংকুলাইজ কৰা যথেষ্ট অসুবিধা আছে আৰু সেইবাবে হয়তো তেওঁলোকে সফল হোৱা নাই চতুৰ্থবাৰৰ বাবে তেওঁলোকে চেষ্টা চলাইছিলে চতুৰ্থবাৰ তেওঁলোকে বিফল হ'ল আৰু এইবাৰ তেওঁলোকে সেই অন্য পন্থা অৱলম্বন কৰা দেখিবলৈ পাইছোঁ ওপৰলৈ দুটা দল ওপৰলৈ গৈছে আৰু ওপৰলৈ গৈ তেওঁলোকে ওপৰৰ পৰাই তেওঁলোকে বাঘটোক নিজৰ নিয়ন্ত্ৰণৰ চেষ্টা চলাব আৰু সন্মুখত এয়া সেই পিঞ্জিৰা সাজু কৰি তোলা হৈছে আৰু এই মুহূৰ্তত আমি টিভি স্ক্ৰীণত আমি দেখুৱাই আছোঁ এয়া দেখিবলৈ পাইছে এনেদৰে বাঘটো এতিয়াও সেই বেটৰ চোফাৰ তলত এতিয়াও শুই আছে আকৌ কৈছোঁ যিকোনো মুহূৰ্তত কিন্তু সেই বাঘটো ওলাই আহিব পাৰে গতিকে বন বিভাগে বাৰম্বাৰ যদিও বা ইয়াৰ যিসকল আৱাসিক বা স্থানীয় লোকসকলক অনুৰোধ জনাই আছে তেওঁলোকে আচলতে নিৰ্দিষ্ট দূৰত্বলৈ যাওক তেওঁলোকে সুৰক্ষিত স্থানলৈ যাওক কিন্তু তাৰ ভিতৰতে কিন্তু একাংশই কাণ্ডজ্ঞানহীন ব্যক্তি এতিয়াও তেওঁলোকে আগুৱাই আহিছে বাঘ চাবলৈ গতিকে তেনে ক্ষেত্ৰত আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যিসকল ৰাইজক যে তেওঁলোকে নিৰাপদ স্থানলৈ যোৱাটো প্ৰয়োজন এই মুহূৰ্তত কাৰণ যিকোনো মুহূৰ্তত অঘটন ঘটিব পাৰে গতিকে কিমান ডাঙৰ হ'ব বাঘটো বা কিমান কি অনুভৱ কৰা হৈছে যেটো দেখিবলৈ পোৱা গৈছে ভিতৰতে ইতিমধ্যে লৰচৰ কৰা নাই বাঘটোৱে তেনেদৰেই আচলতে অৱস্থান কৰি আছে গতিকে অনুমানিক কিমান বয়সৰ হ'ব কিবা জানিব পৰা গৈছে নেকি বা বন বিভাগে কিবা জানিবলৈ দিছে নেকি
নাই সেইটো এই মুহূৰ্তত আপুনি কেনেকৈ ক'ব নোৱাৰিব কাৰণ যিহেতু দেখা নাই বাঘটো যিহেতু বাঘটোৰ যেনেকুৱা স্থানত আছে তাত দেখাত যথেষ্ট অসুবিধা কিন্তু গতিকে কোৱাটো অসম্ভৱ যে কিমান ডাঙৰ হ'ব পাৰে বাঘটো কিন্তু স্বাভাৱিক যিহেতু নাহৰ ফুটুকী যে হয় সেইটো নিশ্চিত হৈছে সেয়া বন বিভাগলৈকে নিশ্চিত কৰিছে গতিকে বাৰম্বাৰ সেই মানুহসকল ইয়াত থকা লোকসকলক অনুৰোধ জনাই থকা হৈছে যদিওবা কিন্তু মই আকৌ কৈছোঁ যে মানুহসকলৰ উৎকণ্ঠা বাঢ়ি গৈছে সময় বাগৰ লগে লগে সকলো ওলাই আহিছে সকলো ওলাই আহি বাঘ চাবৰ বাবে এনেদৰে ওলাই অহা দেখিবলৈ পাইছোঁ কাৰণ এই মুহূৰ্তত সময় বাগৰৰ লগে লগে মই আকৌ কৈছোঁ ৰশ্মিতা উৎকণ্ঠা বাঢ়িবলৈ ধৰিছে বন বিভাগে যদিওবা তেওঁলোকে চেষ্টা চলাই থকা হৈছে কিন্তু বাৰম্বাৰ চেষ্টাৰ পাছত তেওঁলোকে অসমৰ্থ হৈছে তেওঁলোকে বিফল হোৱা দেখিবলৈ পাইছোঁ আৰু চতুৰ্থবাৰৰ বাবে তেওঁলোকে ট্ৰেংকুলাইজ কৰাৰ যি চেষ্টা চলাইছিলে সেইবাৰ তেওঁলোকে বিফল হ'ল গতিকে এবাৰ নতুন পন্থা অৱলম্বন কৰিছে তেওঁলোকৰ এটা দল পিছফালে গৈ এই ঘৰটো যি মূল ওপৰত যি চাদৰ ওপৰত তেওঁলোকে উঠা দেখিবলৈ পাইছোঁ হয়তো তাৰপাছত তেওঁলোকে তাৰ পৰা চেষ্টা চলাব বাঘটোক নিয়ন্ত্ৰণত অনাৰ কিন্তু কিমান দূৰ সফল হয় সেয়া মানে তাৰ বাবে অপেক্ষা কৰিব লাগিব আৰু আমি পোনপটীয়াকৈ প্ৰতিটো মুহূৰ্ত দেখাই যাম এই যি বাঘৰ যি মুক্ত বিচৰণ নাহৰ ফুটুকীৰ যি মুক্ত বিচৰণ সেই মুক্ত বিচৰণ আৰু এই মুহূৰ্তত আমাৰ টিভি স্ক্ৰীণত এই মুহূৰ্তত বন্দী হৈছে এই দৃশ্যাংশ এয়া দেখিবলৈ পাইছে এনেদৰেই সেই বেতৰ যি চোফা সেই চোফাৰ তলত সেই বাঘটো এনেদৰে শুই আছে আৰু বাহিৰত বন বিভাগৰ লোকে অহৰহ চেষ্টা চলাই থকা হৈছে নিশ্চয় বেতৰ চোফাৰ ভিতৰত এতিয়া এনেদৰে এটা প্ৰকাণ্ড নাহৰ ফুটুকী আচলতে ক'ব নোৱাৰি কিমান ডাঙৰ যিহেতু ভালদৰে প্ৰত্যক্ষ কৰাত কিছু অসুবিধাৰ সৃষ্টি হৈছে এখন বেতৰ চোফা আমি দেখিছোঁ তাৰ তলতে আছে এটা মুঢ়া যাৰ ভিতৰৰ ভাগলৈ এনেদৰে এটা নাহৰ ফুটুকী আৰু এটা গাৰ্লছ পিজিসকলৰ যিসকল আৱাসী বা যিসকল ছাত্ৰী তেওঁলোকে এতিয়াও ভিতৰতে আবদ্ধ হৈ পৰিছে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে পথৰ মাজত অযথা যাতে কোনেও হুলস্থুল নকৰে যদি হিংস্ৰৰূপ এই নাহৰ ফুটুকীটোৱে ধাৰণ কৰে তেতিয়াহ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগিব অঞ্চলবাসী ৰাইজ আৰু লগতে ৩-৪বাৰকৈ ট্ৰেংকুলাইজ কৰাৰ পিছতো বিফল হৈছে বন বিভাগৰ দল গতিকে অন্য পন্থা তেওঁলোকে অৱলম্বন কৰিব বিচাৰিছে মই পুনৰ যাম ভাস্কৰ কাষলৈ আৰু ইতিমধ্যে আমি জনাইছোঁ আপোনালোকক যাতে ভিতৰত দেখিবলৈ পোৱা গৈছে যে আৱাসী আবদ্ধ হৈ আছে লগতে ঘৰৰ গৰাকী যি 6 বজাৰ আনুমানিক 6 বজাত তেওঁ প্ৰত্যক্ষ কৰিছিল তাৰপিছতেই বন বিভাগক তেওঁ খবৰ দিছে আৰু এক পৃথক পন্থা হয়তো অৱলম্বন কৰিছে ভাস্কৰ পুনৰ আপোনাৰ কাষলৈ গৈছোঁ ভাস্কৰ ৰশ্মিতা এই মুহূৰ্তত দ্বিতীয়টো যি পন্থা অৱলম্বন কৰা দেখিবলৈ পাইছোঁ আমি ঘৰৰ ওপৰত গৈ উপস্থিত হৈছে বন বিভাগৰ ট্ৰেংকুলাইজ কৰা দলটো এই মুহূৰ্তত তেওঁলোকে সাজু হৈ দিছে আৰু এয়া দেখুৱাই আছোঁ এই দেখিবলৈ পাইছে এয়া নিউজ 18 কম্পিউটাৰ আমি দেখুৱাই আছোঁ তেওঁলোকে জাল আনিছে নেট আনিছে লগতে পিঞ্জৰা আনিছে আৰু সকলো সাজু কৰি দিছে মুহূৰ্তত যিকোনো প্ৰকাৰ যেন তেওঁলোকে বাঘটো যেন নিজৰ নিয়ন্ত্ৰণ আনিব পাৰে তাৰ বাবে তেওঁলোকে অহৰহ চেষ্টা চলাই থকা দেখিবলৈ পাইছোঁ আৰু ওপৰত মই অনুৰোধ কৰিছোঁ ভিডিঅ'জনে চিতে চাওক ওপৰত পৰিৱেশটো দেখুৱাবলৈ অকণমান ওপৰত এই মুহূৰ্তত এনেদৰে ঘৰটোৰ ওপৰত গৈ উপস্থিত হৈছে ট্ৰেংকুলাইজ কৰা সেই দলটো আৰু সেই দলটো ইতিমধ্যে সকলো সাজু কৰি তুলিছে আৰু তলত এনেদৰে নেট সাজু কৰি তোলা হৈছে পিঞ্জৰা সাজু কৰি তোলা হৈছে মুঠতে তেওঁলোকে আকৌ কৈছোঁ যিহেতু এটা জনবসতি অঞ্চল যিকোনো মুহূৰ্তত হয়তো অঘটন ঘটিব পাৰে তাৰ বাবে তেওঁলোকে সম্পূৰ্ণ সষ্টম হৈ গৈছে তেওঁলোকে অহৰহ চেষ্টা চলাই থকা হৈছে যাতে নাহৰ ফুটুকীটো যিকোনো মুহূৰ্তত তেওঁলোকে নিজৰ আচলতে নিয়ন্ত্ৰণত ল'ব পাৰে কাৰণ এনেকুৱা ধৰণৰ ঘটনা ধাৰাবাহিকভাৱে বৃদ্ধি পাই হৈছে গুৱাহাটী মহানগৰীত এটাৰ পাছত আনটো ঠাইত এনেদৰে নাহৰ ফুটুকীৰ যি মুক্ত বিচৰণ সেই মুক্ত বিচৰণে কিন্তু স্বাভাৱিকতে সাধাৰণ ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি আনি পৰিছে তেনে ক্ষেত্ৰত আজি এই ঘটনাই কিন্তু পুনৰবাৰ প্ৰমাণ কৰিলে কাৰণ এইটো হৈছে গণেশগুৰিত হয়তো কাহানিও কোনো ভবা নাছিলে গণেশগুৰি হেন জেগাটো যেন এনেদৰে নাহৰ ফুটুকীৰ মুক্ত বিচৰণ ঘটিব গণেশগুৰিৰ দৰে এই অঞ্চলতো যেন এনেদৰে নাহৰ ফুটুকী আহি মানুহৰ ঘৰত এনেদৰে বিচৰণ কৰিবহি গতিকে তেনে ক্ষেত্ৰত সকলোৱে বন বিভাগক প্ৰশ্ন তুলিছে সকলোৱে নিজৰ নিৰাপত্তাক লৈ প্ৰশ্ন তুলিছে ৰাজ্য চৰকাৰক আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যিহেতু 6 বজাৰ পৰা এই ঘৰটোত এইটো যিহেতু এটা হোষ্টেল গতিকে সেই হোষ্টেলটোত এতিয়াও আবদ্ধ হৈ আছে হোষ্টেলৰ যি আৱাসীসকল লগতে ঘৰৰ গৰাকী আবদ্ধ হৈ থাকিব লগা হৈছে 6 বজাৰ পৰা তেওঁলোকে চেষ্টা চলাই থকা হৈছে কিন্তু বিফল হৈছে বাৰে তেওঁলোকে ন পন্থা অৱলম্বন কৰিছে আকৌ আমি জানিব পাৰিছোঁ এটা বিশেষজ্ঞ চিকিৎসকৰ দল আহি উপস্থিত হৈছেহি আৰু তেওঁলোকে অন্য পন্থা অৱলম্বন কৰাৰ চেষ্টা চলাইছে এই মুহূৰ্তত মূল যিটো প্ৰৱেশখন মূল গেট সেই গেটখন এনেদৰে যি নেটেৰে আৱৰা হৈছে যাতে বাঘটো ওলাই আহিব নোৱাৰে কাৰণ ওলাই আহিলে যিকোনো ৰাজপথলৈ যেতিয়া ওলাই আহিব তেন্তে আন এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হ'ব গতিকে বাঘটো যেন সেই ওলাই আহিব নোৱাৰে ওলাই যেন ৰাজপথত আহি কাৰো একো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে এই মুহূৰ্তত নেট লগোৱা হৈছে গোটেই মূল দুৱাৰখনত ওপৰত বিশেষজ্ঞৰ সেই দলটো ওপৰত উপস্থিত হৈছে
তেওঁলোকে তাৰ পৰা ট্ৰেংকুলাইজ কৰিব, কাৰণ ট্ৰেংকুলাইজ কৰাৰ সময়ত যদিহে ট্ৰেংকুলাইজ সঠিক দেহত নহয় তেন্তে যিকোনো মুহূৰ্তত কিন্তু বাঘটো ওলাই আহিব পাৰে। গতিকে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি সেই দৃশ্য দেখুৱাম পুনৰবাৰ ভাস্কৰলৈ এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আমি পুনৰ যাম, এই পোনপটীয়া সম্প্ৰচাৰ অব্যাহত থাকিব, তাৰ বাবে আমি এটি চমু বিৰতি লৈ লৈছোঁ। তেন্তে আপোনালোকে চাব যে 2 পৰা 8 নৱেম্বৰলৈকে প্ৰতিদিনে আমি কেছ পাইছিলোঁ 325। একেই নৱেম্বৰ মাহত 9 পৰা 15 নৱেম্বৰলৈকে যদি আমি চাওঁ তেতিয়াহ'লে আমি কেছ পালোঁ 211 একেটা মাহৰ ছেকেণ্ড উইকত। আকৌ নৱেম্বৰৰ থাৰ্ড উইকত যদি আমি চাব যাওঁ 16 পৰা 22 আমাৰ কেছ নামি আহি গ'ল 178। আৰু শেষৰ সপ্তাহত যদি আমি চাব যাওঁ 23 পৰা 29 তেতিয়াহ'লে প্ৰতিদিনৰ কেছ হৈছে 158। তাৰমানে নৱেম্বৰ মাহ আমি আৰম্ভ কৰিছিলোঁ প্ৰতি সপ্তাহত 325টা কেছেৰে আৰু আমি শেষ কৰিলোঁ 158 কেছেৰে। এভাৰেজ আমাৰ 20 পৰা 25,000 টেষ্ট, কেতিয়াবা 30,000 টেষ্ট আমাৰ হৈ আছে। আৰু টেষ্টৰ ক্ষেত্ৰত অৱশ্যে আমাৰ এতিয়া সমস্যা এটা হৈছে যে মানুহৰ গাত চিমটমছ নথকা কাৰণে আমি চেম্পল পোৱাত এতিয়া আমাৰ লাহে লাহে অসুবিধা হৈছে। আগতে মানুহৰ জ্বৰ কাহ হ'লে হস্পিটেলত আহি চেম্পল দিছিলে, এতিয়া একেবোৰ মানুহে আমি বাৰে বাৰে চেম্পল কালেক্ট কৰি থাকিলে তেওঁলোকে ৰেজিষ্টো কৰে যে আমি কিয় বাৰে বাৰে চেম্পল দিব লাগে, আমাৰতো গাত কোনো চিমটম নাই। ভলেণ্টিয়াৰী টেষ্টিঙতো আমাৰ স্ক্ৰিনিং চেণ্টাৰবিলাকত মানুহৰ সংখ্যা ডেফিনেটলি আমাৰ কমি গৈছে। গতিকে আজিৰ মুহূৰ্তত আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে COVID-19ৰ পৰিৱেশ আমাৰ ৰাজ্যখনত বৰ্তমান নিয়ন্ত্ৰণাধীন, কিন্তু বিশ্ব আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত ছেকেণ্ড আৰু থাৰ্ড ৱেভ তেওঁলোকে পাইছে। সেইকাৰণে আমি যথেষ্ট নিজকে সতৰ্ক কৰি ৰাখিছোঁ আৰু আমি সদায় আমাৰ যি ধৰণে পৰিৱেশটো আগবাঢ়িছে তাক আমি চকু নজৰ দি ৰাখিছোঁ। আৰু যি মুহূৰ্ততে আমি কিছু অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন, আমি নিশ্চয় অধিক সতৰ্ক হ'ম। কিন্তু আজিৰ দিনটোলৈকে আমি যথেষ্ট COVID-19ৰ পৰিৱেশটোৰ ফালে যদি চাওঁ আমি যথেষ্ট সন্তোষজনক অৱস্থাত আছোঁ। আৰু অৱশ্যে এইটো খুব বিচাৰ্য বিষয় নহয়, তথাপিতো আপোনালোকে গম পাইছে যে ইণ্ডিয়া টুডেৰ সমীক্ষাটো COVID-19ৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকে সকলো ৰাজ্যৰ তুলনাত ভাৰতৰ অসমক তেওঁলোকে সৰ্বোচ্চ স্থান দিছে, যে অসমতেই আটাইতকৈ ভাল কৰি COVID-19ৰ সৈতে যুঁজ কৰি থকা হৈছে। অৱশ্যে এইটো ৰিলেটিভ কথা, অহাকালি কি হয় আমি নাজানো, কিন্তু আজিৰ দিনটোলৈকে পৰিৱেশটো এই ধৰণে বুলি আমি ক'ব পাৰোঁ। COVID-19ৰ যিটো বৰ্তমান পৰিৱেশ আছে সেই পৰিৱেশটোৰ লগত ৰজিতা খুৱাই আমি 15 ডিচেম্বৰৰ পৰা লিমিটেড ৰূপত হোষ্টেলসমূহ খুলি দিবলৈ সিদ্ধান্ত লৈছোঁ। লিমিটেড মানে কেনেকুৱা যে অকল ফাইনেল ইয়াৰ ষ্টুডেণ্টছখিনি এতিয়া হোষ্টেলত আহিব পাৰিব। যদি ৰেচিডেন্সিয়েল স্কুল আছে ক্লাছ 10ৰ ষ্টুডেণ্ট আহিব পাৰিব, ক্লাছ 12ৰ ষ্টুডেণ্ট আহিব পাৰিব। কলেজসমূহৰ ক্ষেত্ৰতো 10, 12 ডিগ্ৰী ফাইনেল ইয়াৰ অৰ পলিটেকনিক ইঞ্জিনিয়াৰিং আদিৰ ফাইনেল ইয়াৰ, গতিকে এই ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনি হোষ্টেললৈকে উভতি আহিব পাৰিব ফ্ৰম 15 ডিচেম্বৰ। দ্বিতীয়তে এতিয়া আমি ক্লাছ 6লৈকে স্কুল খোলা নাছিলোঁ। প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত হোৱা আলোচনাৰ ভিত্তিত 1 জানুৱাৰীৰ পৰা নাৰ্চাৰীৰ পৰা ক্লাছ 6লৈও আমাৰ যি স্কুল বন্ধ আছে সেয়া খোলা হ'ব। খালি তাকো আমি ষ্টেগাৰ্ড কৰি কৰিম যে 6 কোন তাৰিখে
পঞ্চম মান কোনদিনা, ষষ্ঠ মান কোনদিনা, চতুৰ্থ মান কোনদিনা ডিটেইল এডুকেশ্যন ডিপাৰ্টমেণ্টে SOP দিব। কিন্তু এজ অফ নাও limited opening of hostel will happen from 15 December for the final year student. আৰু 1 জানুৱাৰীৰ পৰা এলিমেণ্টাৰী স্কুলছ বিলাকে সম্পূৰ্ণভাৱে ক্লাছ কৰা আৰম্ভ কৰিব। খালি কি ধৰণে ক্লাছ কৰিব তাৰ এখন SOP থাকিব যে একেদিনাই গোটেইকেইটা ক্লাছ নাহে, প্ৰতিদিনত দুটা ক্লাছ কৰিব। গতিকে সেই বিষয়ে ডিটেইল SOP আমি সময়ত আপোনালোকক জনাম। কিন্তু সাফিচিয়েন্ট টু সে এট দিস মোমেন্ট যে 1 জানুৱাৰীৰ পৰা এলিমেণ্টাৰী স্কুলছ বিলাক খুলিব আৰু আমাৰ হোষ্টেল বিলাক লিমিটেড ওপেনিং হ'ব ফ্ৰম 15 ডিসেম্বৰ। গতিকে মই কলেজৰ প্ৰিন্সিপাল সকলকো কম যে হোষ্টেল টোষ্টেল চাফা টাফা কৰা যিখিনি কাম আছিলে সেইখিনি আমাৰ আৰম্ভ কৰিব লাগিব। আপোনালোকে জানি ভাল পাব যে আমাৰ COVID-19 যিমান টেম্পোৰাৰী আমি শেল্টাৰ বা টেম্পোৰাৰী কোভিড কেয়াৰ সেন্টাৰ বনাইছিলো গোটেইবিলাক আমি এতিয়া বন্ধ কৰিছো। লাষ্ট আমাৰ 28 তাৰিখলৈকে খানাপাৰা কোভিড কেয়াৰ সেন্টাৰ চলি আছিলে। এতিয়া আমাৰ খানাপাৰা কোভিড কেয়াৰ সেন্টাৰটো বন্ধ কৰাৰ পিছত হস্পিটালৰ বাহিৰত এতিয়া আৰু আমাৰ কোনো কোভিড কেয়াৰ সেন্টাৰ আজিৰ দিনত নাই। দুটা কথা, এটা আমি অলপ হস্পিটালত স্পেস বঢ়াইছো কাৰণ নিয়ৰৰ কাৰণে বাহিৰতো থকাৰ অসুবিধাও আছিলে মানুহখিনি। দুইটা দিশৰ পৰা লক্ষ্য কৰি যে কম পেশেন্ট আৰু হিট এই দুইটাৰ প্ৰতি লক্ষ্য ৰাখি আমি বাহিৰত থকা নেহেৰু ষ্টেডিয়ামে হওক, মিৰ্জাই হওক, এই আমাৰ সৰু সজাই হওক, এই গোটেই আমি কোভিড কেয়াৰ সেন্টাৰ বিলাক বন্ধ কৰি দিছো। বৰ্তমান আমাৰ কালাপাহাৰ MMC আৰু GMCতে আমি পেশেন্টখিনি ট্ৰিটমেন্ট কৰি আছো। কিন্তু মই আকৌ কৈছো যে এইবোৰ আপেক্ষিক কথা। যদি কিবা কাৰণত COVID-19 বাঢ়ে তেতিয়াহ'লে আকৌ আমি সেইবোৰ ঘূৰাই আনিব লাগিব। গতিকে মানসিকভাৱে আমি আমাৰ কন্টিজেন্সি প্ল্যানটো আমি সাজু কৰি ৰাখিছো। এইখিনি আছিলে কোভিডৰ ওপৰত। যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে মই কোভিডৰ ওপৰত কৰিব পাৰিম।